তো SHG মোটিভেশনাল ট্ৰেইনাৰ। আজি আমি আলোচনা কৰিম অমৃত বৃক্ষ আন্দোলনক লৈ পেলাই যি মহিলাসকলে ফৰ্ম ফিল আপ কৰিছিলে যে 10,000 টকা চৰকাৰে দিম বুলি কৈছিলে। তাৰ কাৰণে কি কৰিছে যে মহিলাসকলে গছ লগাব লাগিব আৰু সেই গছ লগোৱা ফটো আপলোড কৰি ফৰ্ম ফিল আপ কৰিব লাগিব। মহিলাসকলে সেই গোটেইখিনি কৰিলে। ফৰ্ম ফিল আপ অকল ফৰ্ম ফিল আপে নহয়, লগতে তেওঁলোকে বহুত কপি জেৰক্স কৰি সেই জেৰক্স কপিবিলাক কি কৰিছে ফৰ্মৰ লগত গাঁঠি দিছে। কৰি পেলাই তেওঁলোকে সেইখিনি কাম সমাপ্ত কৰিছিলে। তেতিয়া কৈছিলে যে এই ফৰ্ম ফিল আপ কৰাৰ পিছত 10,000 টকা দিয়া হ'ব। কিন্তু এই ফৰ্ম ফিল আপ কৰাৰ পিছতো এতিয়ালৈকে বহুত মাহ গুচি গ'ল, 10,000 টকা এতিয়ালৈকে তেওঁলোকে পোৱা নাই। এতিয়া আকৌ নতুনকৈ কি কৈছে যে ৰিনিউৱেল কৰিব লাগিব। আকৌ ৰিনিউৱেল কৰিব লাগিব কাৰণে আকৌ তেওঁলোকক কি কৰিছে 5টা-6টা গছ দিছে, সেই গছবিলাক আকৌ তেওঁলোকক লগাব দিছে। এই গছবিলাক ইমান ডাঙৰ ডাঙৰ গছ দিছে যে তেওঁলোকে ব্লকৰ পৰা নিজে কৰি আনিব নোৱাৰা হৈছে। তাৰ কাৰণে তেওঁলোকে টমটম ভাড়া কৰিবলগীয়া হৈছে, তাৰ কাৰণে খৰচ হৈছে। এতিয়া আকৌ নতুনকৈ ৰিনিউৱেল কৰিবৰ কাৰণে তেওঁলোকে মোবাইলত বা নেটত গৈ পেলাই আপলোড কৰিব দিছে ফটো লগোৱা ফটো। তাতো কি কৰিছে যোনে যোনে নিজে নোৱাৰে কৰিবলৈ তেওঁলোকে মানুহক দি কৰাইছে। মানুহে তাৰ পৰা কোনোবাই 40 টকা, কোনোবাই 50 টকা, কোনোবাই 60 টকা তেনেকৈ টকা লৈ আছে। গতিকে এই যে গছ লগোৱা ফটো আপলোড কৰি টকাটো দিম বুলি কৈছিলে, তাৰপিছতো ইমান মাহ গুচি যোৱাৰ পিছতো এতিয়ালৈকে টকা দিয়া নাই। এতিয়া আকৌ কৈছে যে 15 আগষ্টৰ পিছত টকাটো দিব, তাৰ কাৰণে আকৌ নতুনকৈ গছ লগোৱা ফটো আকৌ দিব লাগিব। সেইকাৰণে মহিলাসকলে ইমান কষ্ট কৰিছে 10,000 টকা পাবলৈ। 10,000 টকা পাবনে বাৰু? এতিয়া 10,000 টকা খৰচ পাবৰ কাৰণে 10,000 টকা উল্টা খৰচ কৰিব লাগিব। ডাঙৰ কুৱেশ্যন এটা আহি পৰিছে যে ইমান মাহ গুচি গ'ল, টকা তেওঁলোকে পোৱা নাই, উল্টা চৰকাৰে তেওঁলোকৰ পৰা পকেটৰ পৰা টকা খৰচ কৰিয়ে আছে। জেৰক্সৰ নামত, নেটত আপলোড কৰাৰ নামত, ব্লকৰ পৰা গছ আনিবৰ নামতে। এই দৰিদ্ৰ মহিলাসকলে নিজে ভালকৈ খাব নোৱাৰে, নিজে ভালকৈ পিন্ধিব নোৱাৰে, তেওঁলোকে এই 10,000 টকা লোভত টকা খৰচ কৰিয়ে আছে। চৰকাৰৰ মটিভ কি? টকাটো দিবনে নাই? যদি দিয়ে সোনকালে দিয়ক, কাৰণ মহিলাসকলে যথেষ্ট কষ্ট কৰি আছে। কাৰণ মহিলাসকলক তেওঁলোকে নিজে বহুতখিনি কাম কৰিব নোৱাৰে, আনক দি কৰিবলগীয়া হয়। আৰু আনক যেতিয়া কৰাব লাগে তেতিয়া তেওঁলোকে টকা দিব লাগে। গতিকে যদি টকা দিব আছে সোনকালে দিয়ক, যাতে আৰু টকা পইচা মহিলাসকলে খৰচ কৰিব নালাগে। যদি ভিডিঅ'টো ভাল লাগে লাইক এণ্ড শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।